भारत माता की वंदे 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 आंकड़ों में नहीं दिखता कि गांव की जमीन पर भी साफ नजर आता है। छत्तीसगढ़ के कोरिया जिले का एक उदाहरण है। यहाँ आदिवासी किसानों ने सोन हनी नाम से एक शुद्ध जैविक शहद ब्रांड बनाया। মই মন কি বাত মই জয় হৈ মই প্ৰথম মন কি বাত এইটো প্ৰথম মন কি বাতত উপস্থিত থাকি খুবেই ভাল লাগিছে আৰু আমাৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো দেশ সেৱাৰ মনোভাৱ ৰাইজক যি ধৰণে তাৰমানে দেশ সেৱাৰ ব্ৰতী হ'বলৈ উৎসাহিত কৰে মন কি বাতৰ জৰিয়তে এই চেগতে তেখেতকো আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আজি মন কি বাতত উপস্থিত থকা সমূহ ৰাইজলৈ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা তথা শুভাকাংক্ষী ৰাইজলৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি এই মন কি বাতত মই বহু কেইবছৰে কৰি থাকিলোঁ। আজি মই 10 বছৰে মানে ইয়াৰ লগত জড়িত আছিলোঁ। আজি কেইবছৰৰ মানৰ পৰা যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মন কি বাত অনুষ্ঠান আৰম্ভ কৰিছে তেতিয়াৰে পৰা মই এই মন কি বাতৰ লগত জড়িত আছোঁ আৰু আজি মন কি বাতটোৰ আচলতে অলপ ব্যতিক্ৰমী। আজি আমাক এই মন কি বাতৰ জৰিয়তে মানে আমাক তিৰংগা পতাকা উত্তোলন কৰিব দিছে, তিৰংগা যাত্ৰাটো আৰম্ভ কৰিব দিছে। আমি সেইকাৰণে আজি এই অনুষ্ঠানটো অলপ ব্যতিক্ৰমী কৰিম বুলি আমি সকলোৱে সংকল্পবদ্ধ হৈছোঁ। ভাল লাগিছে। মই যোৱা বছৰো এনেকুৱা বহুত অনুষ্ঠানতে জড়িত হৈ আছিলোঁ আৰু আজি মই জয় হৈ আহি মানে সদস্য হিচাপে জয় হৈ আহি আৰু আজি নতুনকৈ এনেকুৱা এটা পৰিস্থিতিত আহি পৰাৰ কাৰণে মই বহুত আনন্দিত লাগিছে। আজি আমি নলবাৰী জিলাৰ অন্তৰ্গত বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ তৰফত যি আমাৰ 92টা বুথ আছে এই মণ্ডলৰ 92টা বুথতে আমাৰ আজিৰ মন কি বাত প্ৰগ্ৰেমটো অনুষ্ঠিত হৈছে আৰু মই আজি আমাৰ বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ অন্তৰ্গত 46 নং বুথত এই মন কি বাত অনুষ্ঠানত উপস্থিত থাকিলোঁ আৰু আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি মন কি বাত অনুষ্ঠান 122 সংখ্যক মন কি বাত অনুষ্ঠান আজিৰ এই 46 নং বুথত আমি তেখেতৰ যিখিনি সাৱলীল সমগ্ৰ ভাৰতবৰ্ষক সামৰি তেখেতে বক্তব্য প্ৰদান কৰে এই বক্তব্য আমি শুনিলোঁ আৰু ইয়াৰ দ্বাৰা আমি আমাৰ সমাজ তথা ব্যক্তিগতভাৱেও এই মন কি বাতৰ তেখেতৰ বক্তব্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ সমাজ কেনেকৈ আগুৱাই যাব পাৰে এনেকুৱা ধৰণৰ তেখেতৰ পৰামৰ্শ আমি গ্ৰহণ কৰিলোঁ। সংকল্প বুলি ক'বলৈ গ'লে আমি আজিৰ যিটো মন কি বাত অনুষ্ঠান আছিল এইটো অলপ ব্যতিক্ৰম আছিল যে আমি মন কি বাত অনুষ্ঠানত ত্ৰিৰংগ যাত্ৰা এটা আমি অনুষ্ঠিত কৰিম। এতিয়া মন কি বাত যিহেতু আমি শুনিলোঁ ত্ৰিৰংগ পতাকাটো যাত্ৰাটো এইকাৰণে আমি কৰিম যে দেশৰ হকে যিখিনি সৈনিকে প্ৰাণ আহুতি দিলে বা দেশৰ হকে অহৰহ যুঁজি আছে তেখেতসকলক অনুপ্ৰাণিত কৰা আৰু যিখিনি আহুতি দিলে তেখেতসকলৰ পৰিয়ালবৰ্গক যাতে আমি সাহস দিব পাৰোঁ, উৎসাহিত কৰিব পাৰোঁ, তেখেতসকলৰ সৈনিকসকলৰ মনোবল বৃদ্ধি কৰিব পৰা যায় তাৰ উদ্দেশ্য আগত ৰাখি আমি ত্ৰিৰংগ যাত্ৰা আমাৰ 46 নং বুথত অনুষ্ঠিত কৰিম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।